এয়া মই আজি আছোঁ মঙলদৈ দৰংহুণ্ডাত আপোনালোকে আহিলে পাব। আৰু দৰংহুণ্ডাত এতিয়া ভাল বস্তু এটা হৈ আছে, স্মাৰ্ট ৱৰ্কশ্বপ। বৰ্তমান আমাৰ কামবিলাক চলি আছে আৰু এইটো পুৰণা ৱৰ্কশ্বপ আছিলে, এইটো বৰ্তমান বন্ধ হৈছে। এতিয়া নতুনকৈ এইটো ৱৰ্কশ্বপ হৈ আছে, তীব্ৰগতিত কাম চলি আছে। আপোনালোকে ছাৰ্ভিচিং ক্ষেত্ৰত আহিলে আমাৰ তাত আহিব পাৰিব। ইয়াতে আপোনাৰ সকলো ধৰণৰ হণ্ডা কোম্পানীৰ যিবিলাক বাইক বা স্কুটাৰ, যিকোনো হণ্ডা কোম্পানীৰ বাইক গাড়ী ইয়াতে আপোনাৰ ছাৰ্ভিচ চেণ্টাৰ। আৰু এতিয়া আপোনাৰ ইয়াতে বহু ধৰণৰ মেচিন বা বহু ধৰণৰ বস্তু আহিছে। আপোনালোকৰ ছাৰ্ভিচিঙত আহিলে গোটেইখিনি বস্তু ভালকৈ পাব। আৰু এইটো এণ্ট্ৰি পইণ্ট, ইফালেদি সোমাই আহক মই দেখুৱাই আছোঁ। এইটো আপোনালোকে আহিলে ইয়াতে সোমাব, ইয়াতে সোমাই ইয়াতে এণ্ট্ৰি কৰা হয়। আৰু এণ্ট্ৰি কৰা হয় এওঁ এণ্ট্ৰি কৰিব গাড়ীখন। এণ্ট্ৰিৰ পিছত আমাৰ টেকনিচিয়ানে আহি বা মেকানিকে আহি গাড়ীখন ইয়াৰ পৰা ফেক্টৰীলৈ লৈ যাব আৰু ইয়াতে এনেধৰণে ছাৰ্ভিচ কৰিব। বৰ্তমান ছাৰ্ভিচিং চলি আছে। এইটো হ'ল আপোনাৰ হণ্ডাৰ স্মাৰ্ট ৱৰ্কশ্বপ। আৰু বস্তুবিলাক চব পৰিপাটিকৈ চলি আছে। আৰু এইটো হ'ল মেনেজাৰ ৰুম। আপোনালোকৰ চাই থাকক, মেনেজাৰ ভিতৰতে গোটেইখিনি বস্তু চাই থাকে। যদি কাষ্টমাৰৰ লগত কিবা প্ৰব্লেম বা কিবা অসুবিধা থাকে মেনেজাৰৰ লগত কথা পাতিব পাৰিব। আৰু এইবিলাক চব স্মাৰ্ট ৱৰ্কশ্বপৰ আপোনাৰ টুলছ হয়, টুলছ মানে ৰেম হয়, ৰেম থাকিব। আৰু বৰ্তমান মেকানিকে কাম কৰি আছে, ছাৰ্ভিচ চলি আছে। মানে ডিলাৰ যদিও অপেনিং হোৱা নাই তথাপিও আমাৰ আনুষ্ঠানিকভাৱে বা এনেকুৱা হেৰি হিচাপত কাম চলি আছে। কাৰণ আগতো ভাঙি দিয়া হৈছেতো, আগতে ভাঙা গৈছিলে, বৰ্তমান কাম চলি আছে। এইটো অপেনিং হোৱা নাই, বহুত সোনকালে অপেনিং হ'ব। অপেনিং নোহোৱা অৱস্থালৈ এনেকুৱা চলি থাকিব। আপোনালোকৰ ছাৰ্ভিচিঙত আহিলে ইয়াত ছাৰ্ভিচিং হৈ আছে বৰ্তমান। এইবিলাক কাম চলি আছে, কামবিলাক বাৰু পৰিৱৰ্তন হোৱা নাই, হ'ব আৰু লাহে লাহে। আৰু এইটো আহিব আপোনাৰ পাৰ্টছৰ, ইয়াতে আপোনালোকে আহিব পাৰ্টছ, গাড়ীত কিবা পাৰ্টছ লাগিব এইবিলাক ইয়াৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰ লগতে মেকানিকে আনিব, আপোনালোকে আনিব নালাগে। পাৰ্টছৰ ভিতৰলৈ যে এইটো আপোনাৰ ওপৰত আপোনাৰ ষ্টক চেণ্টাৰ হ'ব, পাৰ্টছৰ ষ্টক চেণ্টাৰ বিল্ডিঙৰ ওপৰত বৰ্তমান চাটৰ চলি আছে। এইবিলাক বনোৱা কাম কৰি আছে, ৰেলৰ কাম কৰি আছে। ইয়াক মই সুধিম বাৰু কিমান কাম, বৰ্তমান কাম কিমান চলি আছে? কাম বহুত চলি আছে, গাঁথনি কাম চলি আছে। আৰু মই কিমানমান দিন লাগিব? আৰু লাগিব 6 মাহমান লাগিব, 3টা চাট হোৱালৈকে কমপ্লিট। 3টা চাট হ'ব না? এনে ওপৰত যিটো পাৰ্টছৰ ৰুম এইটো কিমান বাকী আছে আৰু? এইটো গাঁথনি ক্লিয়াৰ হৈ গৈছে, কালিৰ পৰা প্লাষ্টাৰ আৰম্ভ হ'ব। ঠিক আছে, থেংক ইউ। এইটো আপোনাৰ ইঞ্জিন ৰুম আহিব। ইয়াতে আপোনাৰ ইঞ্জিনৰ যিবিলাক প্ৰব্লেম পাব, গাড়ীৰ ইঞ্জিনৰ কামবিলাক যি থাকিব এইটো ৰুমত হ'ব। ইয়াতে আপোনাৰ CCTV আণ্ডাৰত থাকিব চব কামবিলাক। ইয়াৰ পিছত লাগে আৰু ঘৰৰ দেখুৱাম। বৰ্তমান আজিলৈ এইখিনিতে এৰিছোঁ। আৰু ইয়াতে ময়ো কাম কৰোঁ, মই ইয়াতে আছোঁ। মই বৰ্তমান চোৱা চিতা কৰি আছোঁ তেওঁলোকৰ লগতে। আৰু কাম চাম আহিব, ইয়াতে গোটেইখিনি বস্তুৰ সুবিধা পাব। আৰু যিবিলাক গাড়ী আমাৰ কিছুমান ধৰক এনেকুৱা অসুবিধা গাড়ী থাকে, গাড়ী কিছুমান একেদিনীয়া ভাল নহয়, সেইবিলাক গাড়ী আমি ইয়াতে ষ্টক কৰি থওঁ। এইবিলাক আছে, ইয়ে ভাল কৰি থৈ দিয়া আছে। কাষ্টমাৰ ডেলিভাৰী হোৱা নাই, পিছত ডেলিভাৰী হ'ব। আৰু কাষ্টমাৰ লঞ্চৰ কাৰণে আমি এটা ৰুম এটা লোৱা হৈছে, এইটো আপোনালোকৰ কাষ্টমাৰ লঞ্চ। ইয়াৰ পৰা আপোনালোকে ইয়াতে বহিব, কাজি এণ্ট্ৰি কৰাৰ পিছত ইয়াতে বহিব পাৰিব, এইটো ৰেষ্ট হয়। আৰু ইয়াতে এইটো ৰিচিপশ্যন এৰিয়া। ইয়াৰ পৰা আপোনালোকে ভিতৰত কাম চাম কি কৰি আছে কি কৰা নাই ভিতৰলৈ গোটেইখিনি দেখা পাব। ঠিক আছে বোলো, আৰু আজিলৈ এইখিনিতে এৰিছোঁ। নেক্সট ভিডিঅ' আকৌ পঠাম, আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰিব। যদি কিবা অসুবিধা পায় বা কিবা ভাষাত বা কিবা এনেকুৱা প্ৰব্লেম পায় আপোনালোকে কমেণ্ট কৰি জনাই দিব। ধন্যবাদ।